সেউজ অভিযানত ব্যস্ত অৰণ্যৰ ৰাণী মুনমুনি এক নিযুতৰো অধিক গছ ৰোপণ কৰিও ৰোৱা নাই থমকি ফৰেষ্টমেন অফ ইণ্ডিয়া ৰূপে খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙৰ জ্যেষ্ঠ কন্যা মুনমুনি পায়েং বৰ্তমান অসমৰ ফৰেষ্ট কুইন হিচাপে পৰিচিত হৈ পৰিছে পিতৃৰ পদাংক অনুকৰণ কৰি মুনমুনি নামি পৰিছে পৃথিৱীখন সেউজীয়া কৰাৰ অভিযানত ইতিমধ্যে মাজুলী জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহত স্থানীয় প্ৰজাতিৰ এক নিযুততকৈও অধিক গছপুলি ৰোপণ কৰি দৃষ্টান্ত স্থাপন কৰা মুনমুনিয়ে পৰিৱেশ ৰক্ষা আৰু ভূমি পুনৰুদ্ধাৰৰ অভিযান অব্যাহত ৰাখিছে গছৰ সৈতে এক আত্মিক সম্পৰ্ক গঢ়ি তুলিছে এইগৰাকী যুৱতীয়ে অৰণ্য মানৱ পিতৃৰ দৰেই অৰণ্য কন্যা মুনমুনিয়েও দৃঢ়ভাৱে বিশ্বাস কৰে গছ থাকিলেহে মানুহ থাকিব প্ৰথমতেতো আমি আমাৰ হাবিৰ পৰা মূলাই কাঠনিৰ পৰা আমি গুটিখিনি কালেকশ্যন কৰোঁ আৰু পুলিও তেনেকৈ তাৰ পৰাই কালেকশ্যন কৰি প্ৰথমতেতো বালি আছিলে পুৰা বালি মানে দেউতাই যোনটো প্ৰথমতে কৰিছিলে যে তেনেকুৱা বালি আৰু সেই প্ৰথম বালি আছিলে তাৰ প্ৰথমটোত গছপুলি ৰুওঁতে বহুত কমহে জীয়াইছিলে মানে বগৰী ছটিয়া হৈছিলে প্ৰথমতে পুৰা আৰু তেনেকৈ শিশু শিমলুৰ তেনেকুৱা গুটিবোৰ পুৰা ছটিয়া হৈছিলে ৰোৱা হৈছিলে তাৰ পৰা এবছৰততো বহুত কম হ'ল তাৰ পৰা আকৌ বৰষুণ দিলে সেইখিনি আৰু তাৰ পিছৰ বছৰত আৰু হ'ল তাৰ পৰা সেই তেনেকৈ আমি সেই 1 মিলিয়ন যে কৈছে 2022ৰ পৰা 2024তে সেইখিনি সম্পূৰ্ণ হৈ গ'ল পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীৰ পৰিৱেশগত সংকট ভূমি অৱক্ষয় আৰু প্ৰতি বছৰৰ বানসৃষ্ট ধ্বংসলীলাৰ বিৰুদ্ধে মুনমুনিয়ে লৈছিল এক ঐতিহাসিক পদক্ষেপ মুনমুনি পায়েঙৰ উদ্যোগত মাজুলীৰ বিভিন্ন গাঁও চাপৰি আদি অঞ্চলত 1 নিযুতৰো অধিক গছপুলি ৰোপণ কৰা হৈছে কেৱল সংখ্যা বৃদ্ধিৰ দিশত লক্ষ্য কৰি মুনমুনি পায়েঙে গছপুলি ৰোপণ কৰা নাই তেওঁ বিশেষভাৱে স্থানীয় প্ৰজাতিৰ গছ ৰোপণৰ ওপৰতেই গুৰুত্ব আৰোপ কৰি আহিছে বকুল নিম বৰ চিৰিজ তিতাচপা আদিৰ দৰে গছ বিশেষভাৱে তেওঁ ৰোপণ কৰিছে যি পৰিৱেশ জীৱ-জন্তু আৰু মানুহৰ বাবে অতি উপকাৰী স্থানীয় ৰাইজ বিদ্যালয় আৰু স্বেচ্ছাসেৱী সংস্থাৰ সহায়ত তেওঁ গছপুলি ৰোপণৰ কাৰ্যসূচী আগবঢ়াই নিছে গছ ৰোপণ মাথো এটা দায়িত্ব নহয় ই এটা জীৱনৰ দিশ মুনমুনি পায়েঙে এইদৰে কয় সকলোৰে আশীৰ্বাদ সেই আশীৰ্বাদৰ ফলত হয়তো আমি 1 মিলিয়নতকৈ আমাৰ বেছি হৈ গ'ল আমি এখন মূলাই কাঠনি 2.0 আমি পৃথিৱীবাসীক উপহাৰ দিবলৈ সাজু আছোঁ প্ৰথমতে দেউতাক আমি এখন দিবলৈ সাজু আৰু এবছৰমানৰ পাছত হয়তো আপোনালোকে সকলোৱে এই উপহাৰটো পাব আমাৰ সকলোৰে পৰা পিতৃৰ কৰ্মৰ দ্বাৰা উদ্বুদ্ধ হৈ জীৱনৰ সেউজ অভিযান আৰম্ভ কৰা মুনমুনিয়ে আজি নিজৰ পথ নিজেই তৈয়াৰ কৰিছে তেওঁ গছক কেৱল মাত্ৰ উদ্ভিদ হিচাপে নহয় বন্ধু সহচৰ আৰু জীৱনদায়িনী শক্তি হিচাপে বিবেচনা কৰে আজি মুনমুনিৰ অভিযান কেৱল মাজুলীতেই সীমাবদ্ধ হৈ থকা নাই গুৱাহাটী ডিব্ৰুগড় শিৱসাগৰ আদিৰ পৰা আহি থকা অনুৰোধ অনুসৰি তেওঁ আন অঞ্চলতো গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছে মুনমুনি পায়েঙে প্ৰমাণ কৰিছে যে পৰিৱেশ সংৰক্ষণৰ বাবে প্ৰবল ইচ্ছাশক্তি আৰু সঁচা প্ৰতিশ্ৰুতি থাকিলে এজন ব্যক্তি তথা এখন সমাজ সেউজ বিপ্লৱৰ দিশে আগবাঢ়ি যাব পাৰে আৰু এটা আমাৰ সপোন আছে যিহেতু এতিয়াৰ নতুন প্ৰজন্মই আচলতে সবতে মানে নিজে পঢ়িম চাকৰি এটা কৰিম ডাঙৰ ঘৰ বনাম সেইটো সবৰে সপোন হয়তো এই যান্ত্ৰিকতাৰ পৃথিৱীখনলৈ বেছি আগবাঢ়ি গৈছে এই গাঁৱলীয়া পৰিৱেশ সেউজীয়া এইখিনি গছ ৰোৱা এইখিনি যদিও কৰিছে নকৰা নহয় 10% কৰি আছে কিন্তু মই ভাবোঁ তেওঁলোক আহক মই এতিয়া এনেকুৱা আমি কৰিব বিচাৰিম ইয়াতে আমাৰ নাৰ্চাৰীও যিহেতু আছে কেনেকৈ গছপুলিটো একেবাৰে প্ৰথম অৱস্থাৰ পৰা কেনেকৈ আমি কালেকশ্যন কৰোঁ তাৰপৰা কেনেকৈ লগাওঁ সেই গোটেইখিনি বস্তু আমি শিকাবলৈ যত্ন কৰি যাম আচলতে সেই বস্তুটো আমি শিকাম গছপুলি কেনেকৈ ৰুই আৰু কেনেকৈ তাক প্ৰতিপালন কৰিব লাগে সেইখিনি আমাৰ পৰিকল্পনা আছে যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট লোকেল 18